Hello everyone, সকলোকে ওয়েলকাম জনাইছো ইউটিউব চ্যানেল হ্যাপি হোম সামলৈ আজিৰ ভিডিঅ'টিত আমি আলোচনা কৰিম যোৱা 19 জানুৱাৰীত হৈ যোৱা টেট কাম ৰিক্ৰুটমেন্ট টেষ্টত যেটো ক্যান্ডিডেটৰ পৰিসংখ্যা কিমান ক্যান্ডিডেটে পৰীক্ষা দিলে বা কিমানে এপ্লাই কৰিলে কোন ডিস্ট্ৰিক্টত বেছি ক্যান্ডিডেট হল এই গোটেইখিনি ডাটা ইয়াত আমি চাম আৰু আলোচনা কৰিম গতিকে আশা কৰিছো আপোনালোকে চেনেলটো চাই থাকিব আৰু ভিডিওটো শেয়াৰ কৰি দিব যাতে সকলোৱে এই ডাটাখিনি পায় তো ওপৰত দেখিছে আপোনালোকে TCR absent expel statement for 1901-2025 টেট কাম ৰিক্ৰুটমেন্ট টেষ্টৰ absent expel ক্যান্ডিডেটৰ statement আৰু ডিস্ট্ৰিক্ট ওয়াইজত ইয়াত কি ডিস্ট্ৰিক্ট চাইছে কাছাৰ ডিব্ৰুগড় যোৰহাট কামৰূপ মেট্ৰ কামৰূপ ৰুৰেল কোকৰাঝাৰ লখিমপুৰ নলবাৰী শোণিতপুৰ আৰু নাম্বাৰ অফ সেন্টাৰ আছে এনেকে ডিস্ট্ৰিক্ট ওয়াইজ আটাইতকৈ বেছি সেন্টাৰ আছে কামৰূপ মেট্ৰত 14টা এক্সাম সেন্টাৰ আৰু টোটাল এক্সাম সেন্টাৰ আছে 57 ঠিক তেনেকৈ ক্যান্ডিডেটৰ সংখ্যা যদি আমি চাবলৈ যাও টোটাল ক্যান্ডিডেট আমি ডিস্ট্ৰিক্ট ওয়াইজত চালে হাইয়েস্ট ক্যান্ডিডেট আছে কামৰূপ মেট্ৰত 11447 11447 জন ক্যান্ডিডেট কামৰূপ মেট্ৰত তাৰ পিছত আমাৰ টোটাল ক্যান্ডিডেট হৈছে 39224 আৰু এই ক্যান্ডিডেট খিনি হৈছে শিফট 1 বা গ্ৰেজুৱেট টিচাৰৰ কাৰণে যেটো টেট হৈছে গ্ৰেজুৱেট টিচাৰৰ কাৰণে যে পৰীক্ষা হল হেতুৰ ক্যান্ডিডেট হৈছে 39224 আৰু তাৰে ভিতৰত পৰীক্ষা কিমান দিছে আমি হেতু চাম পৰীক্ষা দিছে 35757 টোটাল প্ৰেজেন্ট 35757 তাৰ পিছত এবসেন্ট আছে টোটাল 3467 3467 জন ক্যান্ডিডেট এবসেন্ট আছে আপোনালোকে ইয়াত দেখিছে ডাটাখিনি ডিস্ট্ৰিক্টত দিয়া আছে ধুনিয়াকৈ তাৰ পিছত নেক্সট আমি চাম শিফট 2 অৰ্থাৎ যেটো পোষ্ট গ্ৰেজুৱেট টিচাৰৰ কাৰণে হৈছে আৰু ইয়াত ডিস্ট্ৰিক্ট ওয়াইজত যদি আমি ক্যান্ডিডেট চাও হাইয়েস্ট ক্যান্ডিডেট আছে কামৰূপ মেট্ৰত 8486 আৰু টোটাল হৈছে 30358 টা 30358 ক্যান্ডিডেটে এপ্লাই কৰিছিল আৰু প্ৰেজেন্ট আছে এক্সাম দিছে 27824 আৰু টোটাল প্ৰেজেন্ট এনে ডিস্ট্ৰিক্ট ওয়াইজ দিয়া আছে আৰু টোটালটো কৰিলে আমি 27824 তাৰ পিছত এবসেন্ট আছে 2534 2534 জন ক্যান্ডিডেটে এবসেন্ট আছে গতিকে এখিনি হৈছে বেসিক ডাটা টেট কাম ৰিক্ৰুটমেন্ট টেষ্ট যে হৈ গল যোৱা 19 তাৰিখে আৰু আশা কৰিছো সকলোৰে পৰীক্ষা ভাল হৈছে আৰু আমি ডিস্ট্ৰিক্ট ওয়াইজত যদি পাৰ্চেন্টেজ চাব যাও 93.9% হাই স্কুল টেটত হাই স্কুলৰ কাৰণে যেটো হৈছে হেতু টেটত প্ৰেজেন্টৰ হাৰ তাৰ পিছত আৰু যদি পিজিডি ক্ষেত্ৰত চাব যাও আটাইতকৈ বেছি প্ৰেজেন্ট আছে 94.01 আৰু এটো হৈছে নলবাৰী ডিস্ট্ৰিক্টত তো এইখিনি হৈছে বেসিক ডাটা আপোনালোকে এই ডাটাখিনি ভৱিষ্যতৰ কাৰণে সেভ কৰি ৰাখিব পাৰিব কেতিয়াবা দৰকাৰ হ'ব বা এটা নিজে কম্পেয়াৰ কৰিব পাৰিব কোন ডিস্ট্ৰিক্টত কিমান ক্যান্ডিডেট আছে কিমানে দিছিলে কিমানে পাস কৰিলে এইগুটেখিনি ডাটা এটা এনালাইসিস কৰিব পাৰিব সেই কাৰণে এই ভিডিওটো আপোনালোকৰ মাজলৈ আগবঢ়াই দিলো আশা কৰিছো ভিডিওটো ভাল পাইছে আজিলৈ এৰিছো পুনৰ এনেকুৱা ধৰণৰ টেট কাম ৰিক্ৰুটমেন্ট টেষ্টৰ লগত জড়িত ভিডিও লৈ পেলাই আপোনালোকৰ মাজলৈ আহিম আজিলৈ এৰিছো থ্যাংক ইউ